দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ৯ নং কাকডোঙা জিলা পৰিষদৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী দিব্যপ্ৰকাশ নাৰায়ণে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত তেওঁৰ প্ৰতিদ্বন্দ্বী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ৩,৭০৭টা ভোটৰ ব্যৱধানত পৰাজয় কৰি বিজয় লাভ কৰিবলৈ সক্ষম হয়। প্ৰথমে মই কাকডোঙাবাসী ৰাইজ শুভাকাংক্ষী দলৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজৰ সদায় আমাৰ চৰকাৰখনৰ যি মনৰ লক্ষ্য সেই লক্ষ্যতে আমি কাম কৰি যাম। উন্নয়নে আমাৰ প্ৰধান লক্ষ্য, গতিকে ৰাইজৰ উন্নয়নতে আমাৰ প্ৰথম কাম থাকিব। আপোনাৰ টোটেল ভোট কিমান আছিল? আমাৰ ২৭,৭৬৮। কিমান ভোটৰ ব্যৱধান আপুনি জয় হ'ল? আমি ৩,৭০৭টা। আপোনাৰ প্ৰতিদ্বন্দ্বী কোন আছিল? কংগ্ৰেছৰ এজন আছিল। আপুনি দক্ষিণ কুচিনা গাঁও পঞ্চায়তৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি। বিভিন্ন প্ৰতিক্ৰিয়া আছে। প্ৰত্যাহ্বানটো থাকেই প্ৰত্যেকটো নিৰ্বাচনত। এইখিনি আমি প্ৰত্যেক কাৰ্যকৰ্তাই আমাক দলৰ জ্যেষ্ঠ আৰু আমাৰ দলৰ নেতৃত্বই সহায় কৰিছে। আমাৰ কাৰ্যকৰ্তা সক্ৰিয় হৈ আছিলে, গতিকে আমি প্ৰত্যাহ্বান নেওচিবলৈ সক্ষম হ'লো। আছে দেউতাৰ আশীৰ্বাদ থাকিবই। কাম বহুত কৰিছে বা কি কামৰ আশীৰ্বাদ থাকিলে এইবিলাক কামেই কৰি যাব পৰা হ'ব। আজিয়ে কৈ নিদিওঁ, তেওঁতো মূল আছে মানুহ, তেওঁৰ আজি এই সহযোগিতা নথকাৰ কাৰণে হয়তো আজি আমি এই জেগালৈ আহিবই নোৱাৰিলোঁ। বাকী আমাৰ জ্যেষ্ঠ নেতা আমাৰ সকলোৰে শ্ৰদ্ধাৰ হৰিপ্ৰসাদ দত্তদেৱ, ভাৰত দা, প্ৰদ্যুৎ দা, আমাৰ বিশ্বত দা পৰা আদি কৰি দেৱদা, সকলোৱে আমাৰ সহায় কৰিছে বিভিন্ন ক্ষেত্ৰত, আৰু তেখেতসকলৰ পৰামৰ্শতে আমি আগবাঢ়ি যাম ভৱিষ্যত দিনত। আমাক ৰাইজে উন্নয়নৰ স্বাৰ্থতে জড়িত কৰিছে। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।